আৰু আজি তাৰে প্ৰচেষ্টাত আমি সকলোখিনি লগ হৈছোঁ আৰু আমাৰ মাজত বহুত কেইজন ভাল গান গোৱা ল'ৰা ছোৱালী আহিছে আৰু নিশ্চয় কোনোবাই কবিতা আবৃত্তিও কৰিব এই বিষয়ে। চ' আমি আজি আমাৰ এই যি সাংস্কৃতিক আমাৰ প্ৰটেষ্টৰ যি এই প্ৰতিবাদৰ যি এই অনুষ্ঠান, ত' ইয়াতে আমি আৰম্ভ কৰিম এতিয়া আৰু আপোনালোকে সকলোৱে ইয়াতে সহযোগ দিব। ধন্যবাদ। জয় অসম। নহয়, এসপ্তাহৰ 25 মাৰ্চলৈ আচলতে আমি অলৰেডি 20 বছৰ দিন আমি একচেপ্ট কৰিলোৱে। আমি অসমীয়া মানুহখিনি আৰু কিমান সহ্য কৰিম, হয়নে? অসমীয়া মানুহখিনি ইমান 20 বছৰ দিন সহ্য কৰি আৰু আমি অদৰকাৰী এইখিনি মানুহখিনি ল'লোৱে, তাৰ পাছত আমি একচেপ্ট কৰাৰ কোনো আচলতে কথা নাথাকে। হয় হয় Assam till 1971, whatever name they gave us, we had actually accommodated those people. Yes. So that was why আমি just like CR Park and আমাৰ জাগা দিয়া হৈছিল। In the same way, ত্ৰিপুৰাত মানুহে জাগা দিছিল and তাৰপিছত they became minority. So we have to make sure we say that, to be very honest, India does not know that we have already... আমি আচলতে আপোনাৰ কথাখিনিতে মই অকণ কথাই ক'ব খুজিছোঁ, যিহেতু আমি সকলোৱে উপস্থিত আছোঁ আৰু শান্তিপূৰ্ণভাৱে আজি আমি বহিছোঁ। আমি সকলোৱে কথা পাতিম, সকলোৱে সেই কথা পাতি কথা ক'ব পাৰিব। We had already accommodated people, and after that, Assam Accord was signed. After the 6-year-long protest, they got to Manu and history go labor Manu. Obviously. I've been seeing the history because Manu can get protest schools to Manu Puchpaise. Manu Puchipone can be soil for our Chapter, they have missed their years of education. They got to got another. We have to emphasize that 6 years, somewhere to what had gone. You know, we have to say, listen, in 6 years we have wasted Andolan. After that, this was one of the most successful accords because after this it was all peaceful.
আপুনি বাইদেউ মই আপোনাক মাজতে ৰখাইছো, বেয়া নাপাব। আপুনি আহি ক'ব অলপ নহয় 71-25 মাৰ্চলৈ আচলতে আমি অলৰেডি 20 বছৰ দিন আমি একচেপ্ট কৰি লৈ আমি অসমীয়া মানুহখিনি আৰু কিমান সহ্য কৰিম, হয়নে? অসমীয়া মানুহখিনি ইমান 20 বছৰ দিন সহ্য কৰি আৰু আমি অদৰকাৰী এইখিনি মানুহখিনি ল'লোৱে, তাৰ পাছত আমি একচেপ্ট কৰাৰ কোনো আচলতে কথা নাথাকে। হয় হয় যাব লাগিব Assam till 1971, whatever date they gave us, we had actually accommodated those people. Yes. So that was why just like CR Park is made for Bengal, our Assam jaga diya hoise. In the same way, Tripura manhoye jaga disil, and tapisa they became minority. So we'll have to make sure we say that. To be very honest, India does not know that we have already. আমি আচলতে আপোনাৰ কথাখিনিতে মই অকণ কথাই ক'ব খুজিছোঁ, যিহেতু আমি সকলোৱে উপস্থিত আছোঁ আৰু শান্তিপূৰ্ণভাৱে আজি আমি বহিছোঁ, আমি সকলোৱে কথা পাতিম, সকলোৱে সেই কথা পাতি কথা ক'ব পাৰিব। We had already accommodated people, and after that, Assam Accord was signed. After the 6-year-long protest, they got to Manu and history of Bolego Manu. Obviously. Then it's what Jedi implemented. I've been saying the history. Because Manu can get protest for some other which prices. Manu, which you want to give me soil before our chapter meeting on the day, is the years of education. They got to go to Nazareth. So, I mean, we have to emphasize that 6 years, somewhere did it go. You know, we have to say, listen, in 6 years we have wasted after that, this was one of the most successful accords because after this it was all peaceful in Assam, right? So, accord to the time, আপুনি বাইদেউ মই আপোনাক মাজতে ৰখাইছো, বেয়া নাপাব। আপুনি আহি ক'ব অলপ। এতিয়া নহয় পাছত এতিয়া দি দিব পাৰা অকণমান পিছত কৰোঁ। খেলিমেলি হৈ যাব মিডিয়া বস্তু বুজিলা না, মানুহ বেলেগকে লাগিব। আগলৈ আহিব পাৰে।
বেকআপখিনি আকৌ ৰাখি দিবা। উঠিব জোন থাকিব আশাৰত ৰেখা জ্বলিব, উঠিব জোন থাকিব আশাৰত ৰেখা জ্বলিব, তোমাৰে গুণগান কোনো শুনিবাই ডেকা বন্ধু। প্ৰাণ লীলা ত্যাগ লীলা ডেকা বন্ধু, কোনো আহিবা আহি শিকিবা শিকিবাই ডেকা বন্ধু। লীলা প্ৰাণ লীলা ত্যাগ লীলা ডেকা বন্ধু, কোনো আহিবা আহি শিকিবা শিকিবাই ডেকা বন্ধু। খোৱা সমদল ভাঙে দল কমল কোলাহল ৰক্তিম উজ্জ্বল, খোৱা সমদল ভাঙে দল কমল কোলাহল ৰক্তিম উজ্জ্বল। জুই থাকিব বন থাকিব গণতৰণী উনিতে চলিব, জুই থাকিব বন থাকিব গণতৰণী উনিতে চলিব, তোমাৰে গুণগান কোনো শুনিবাই ডেকা বন্ধু। লীলা প্ৰাণ লীলা ত্যাগ লীলা ডেকা বন্ধু, কোনো আহিবা আহি শিকিবা শিকিবাই ডেকা বন্ধু। লীলা প্ৰাণ লীলা ত্যাগ লীলা ডেকা বন্ধু, কোনো আহিবা আহি শিকিবা শিকিবাই ডেকা বন্ধু। জাগিব লাগিব, যুঁজিব লাগিব, মৰিব লাগিব, দৌৰিবই লাগিব। যুগ যুগান্তৰ অসমীয়াই মৃত্যু গছকি মৃত্যুৰ বুকুত বহি শক্তিৰ পূজা কৰি আহিছে। এয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৰু এটা আছিল আমাৰ পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ। যি জাতিয়ে জাতীয় সাহিত্য গঢ়ি তুলিবগৈ নোৱাৰে সেই জাতিৰ প্ৰাণ নাবাচে। সি কোনো এটা সাহিত্যবান বলি চুবুৰীয়া জাতিত লয় হৈ আপোনাৰ অস্তিত্ব হেৰুৱায়। সেইটো আমাৰ পদ্মনাথ গোহাঁই বৰুৱাদেৱে কৈছে।
below us, above us only sky. Imagine all the people living for today. There's no countries. জাতিৰ স্বকীয়তা ৰাখিবৰে অহিংসাৰে কৰালো আমি আজ মানৱীয় শক্তিক দিছো বীৰ মৰ্ম ঠিকানা শ্বহীদ প্ৰণামো তোমাক 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 দুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমিয়ে তো বুকু পাতি দিলা ভাৰতৰ নামৰে তুমি ডেকা ল'ৰা তুমিয়ে তো বুকু পাতি দিলা ভাৰতীৰ মুকলি দিন বচাবলৈ তুমিয়ে তো মৃত্যু বৰিলা শ্বহীদ প্ৰণামো তোমাক 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 মামৰে ধৰা ঢাল তৰোৱাল কুঁৱলী যোৱা কাবিহাৰত যদিও শকতি নাই জকাতিকে লৈ আকৌ এবাৰ ৰন্ধনীয়া সঁচাই নোৱাৰো থাকিব চাই দেশ ঘৰশত্ৰু বিভীষণে দেশখন বেচিলে তাতকৈ ভাল আছিল মোৰ এলেহুৱা মোমাই চকুৰ ঘুমতি ভাং অসমীয়া চকুৰ ঘুমতি ভাং বঙা লাহি খোৱা পদুল পালেহি পৰি মৰি ৰাস দেশৰ মান নোৱাৰো যুঁজিব নালাগে যুঁজিব একতাৰ এনাজৰী বান্ধ এডাল ইকৰা সহজেই ভাঙিব চাৰিডাল ভাঙিবলৈ টান বদন নহবি বিভীষণ নহবি নালাগে হ'ব তই ৰাম মৃত্যু জানিও যুঁজিয়ে থাকিবি কিবাটো ওলাব পৰিণাম ৰণত মৰিলে অমৰ হয় ৰণুৱা ৰণত মৰিলে হয় অমৰ নোৱাৰ যুঁজিব নালাগে যুঁজিব নাভাগিবি কেৱল সবুক হ'ব মৈদামৰ তলৰ 7 ফুট তলৰ পৰা মই আকৌ এবাৰ লাচিতে কৈছো জয় আই অসম জয় আই অসম আমার
Thank you so much.